বাৰে বাৰে পৰীক্ষা দিছে, বাৰে বাৰে ফেল। প্ৰেয়সীৰ দুখত ভাগি পৰিল প্ৰেমিক। এয়াই সময় প্ৰিয়াৰ কাষত নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ। ফোন কৰিলে প্ৰিয়ালৈ। জান, কোৱা। শুলা নেকি? এতিয়া শুই থাকিলে হ'ব নেকি? কাইলৈ ইণ্টাৰভিউ। তুমি চিন্তা নকৰিবা, তুমি পঢ়িব নালাগে, মোৰ দায়িত্ব। কি? তুমি এইবাৰ পাছ কৰিবাই, চাকৰি পাবাই, আৰু তোমাৰ চাকৰি হোৱাৰ পিছতে বিয়া পাতিম, হানিমুনত লাক্ষাদ্বীপলৈ যাম। কিন্তু কেনেকৈ? সেয়া মই চিন্তা কৰিম। প্ৰিয়াই অগাধ বিশ্বাস ৰাখি ফোন থৈ শুই থাকিল। মনলৈ আহি থাকিল লাক্ষাদ্বীপ, লাক্ষাদ্বীপ। কথামতেই কাম। পৰিকল্পনা অনুযায়ী প্ৰেমিকে ল'ৰাৰ ভেষ ত্যাগ কৰিলে। পিন্ধি ল'লে চুৰিদাৰ, হাতত ল'লে নীল পলিচ, পিন্ধিলে খাৰু, মুঠতে খাইলাক যুৱতী। পালেগৈ পৰীক্ষা হ'ল। প্ৰেয়সীৰ হৈ লিখি গ'ল প্ৰশ্নৰ উত্তৰ। পিছে ৰিষ্ট আছিল বাটত। বায়'মেট্ৰিক নিমিলিল, ধৰা পৰি গ'ল। এতিয়া লকআপত। এই ঘটনা পঞ্জাৱৰ। স্বাস্থ্য বিভাগৰ পৰীক্ষা আছিল প্ৰেয়সী পৰমজিৎ কৌৰৰ। প্ৰেয়সীৰ হৈ পৰীক্ষাত বহিছিল প্ৰেমিক অংগ্ৰেজ সিং। পিছে ভবামতে কাম নিসিজিল। অংগ্ৰেজ এতিয়া লকআপত। পৰমজিতক বিচাৰি আছে আৰক্ষীয়ে। নিউজ ডেস্ক, NKTV+।